আজি মই দশম মানৰ এটা ক্লাছ 10ৰ নতুন চেপ্টাৰ শিকাম অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে। এই চেপ্টাৰটো হৈছে ত্ৰিকোণমিতি। এইটো সম্পূৰ্ণ এটা নতুন চেপ্টাৰ হ'ব তেওঁলোকৰ কাৰণে আগতে, কিন্তু ইয়াৰ যিবিলাক কথা আছে ইয়াত সেইবিলাক আগৰ ক্লাছত পাই অহা সম্পূৰ্ণ কথাখিনি সেইখিনি জানিলে এই বস্তুটো জানিব পাৰিব। এতিয়া মই প্ৰথমতে এটা উদাহৰণ দিব খুজিছোঁ। ত্ৰিকোণমিতি কি বস্তু, আচলতে আমি কি পাম তাতে, কি শিকিম, তাৰ সেইখিনি শিকাৰ পিছত আমি কি উলিয়াব পাৰিম। ধৰা হ'ল এটা ওখ পিলাৰ আছে, খুঁটা আছে, আৰু এই খুঁটাটোৰ কাষত ইয়াত এটা পুখুৰী আছে। এই পুখুৰী এই পাৰত এজন মানুহ ৰখি আছে, ধৰি লোৱা পুখুৰী এই পাৰত এজন মানুহ ৰখি আছে। এতিয়া এই মানুহজনে যদি ওপৰলৈ এই খুঁটাটোৰ ওপৰলৈ চায়, তেতিয়া এই খুঁটাটোৰ ওপৰলৈ চাওঁতে গোটেই এই খুঁটাটো আৰু এই পুখুৰীটোৰ পৰা এনেকৈ ধৰি যদি এটা সমকোণী ত্ৰিভুজ যদি আমি ধৰোঁ, এইটো এটা সমকোণী ত্ৰিভুজ ধৰা হ'ল, তেতিয়া এই খুঁটাটোৰ পৰা এই পুখুৰীটোৰ যদি বহলটো আমি 10 মিটাৰ পাওঁ, 10 মিটাৰ ধৰা হ'ল, যদি 10 মিটাৰ পাওঁ, তেতিয়া আমি এই খুঁটাটোৰ উচ্চতা কিমান, বা এই খুঁটাটোৰ পৰা ইয়ালৈ যদি এডাল ৰছী টানিব হয়, এই ৰছীডাল কিমান দীঘল ৰছী দৰকাৰ হ'ব। এনেকুৱা ধৰণৰ উলিয়াব পাৰিম নেকি আমি এনেকুৱা ধৰণে, যদি মাত্ৰ ইয়াৰ পৰা ইয়ালৈ দীৰ্ঘটো কিমান 10 মিটাৰ যদি পাওঁ। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ পাব পাৰি যদিহে আমি সম্পূৰ্ণৰূপে ত্ৰিকোণমিতি শিকি লওঁ। সেইকাৰণে তোমালোকে ত্ৰিকোণমিতিটো ভালকৈ শিকিবা, এইটো বহুত ব্যৱহাৰৰ ক্ষেত্ৰত সুবিধা হ'ব। এতিয়া ত্ৰিকোণমিতি শিকিবলৈ হ'লে ত্ৰিকোণমিতিৰ মূল বিষয়বস্তুটো, মূল সাৰমৰ্মটো সোমাই আছে, গোটেই ধাৰণাটো সোমাই আছে সমকোণী ত্ৰিভুজৰ ওপৰত। গতিকে আমি এটা সমকোণী ত্ৰিভুজ অংকন কৰি লওঁ। এতিয়া সমকোণী ত্ৰিভুজ কি তোমালোকে জানা, আগৰ ক্লাছত পাই আহিছা, পাহৰিলেও আপত্তি নাই, মই কৈ দিছোঁ। সমকোণী ত্ৰিভুজ হ'ল এটা ত্ৰিভুজৰ যিকোনো এটা কোণ যেতিয়া সমকোণ হয়। সমকোণ মানে সমান, সমকোণ মানে হৈছে 90 ডিগ্ৰী যদি এটা যিকোনো কোণৰ, ছাপোজ এইটো এটা কোণ না, এই কোণটো যদি 90 ডিগ্ৰী থাকে, তাক আমি কি কওঁ, সমকোণ কওঁ। আকৌ 90 ডিগ্ৰীতকৈ যদি কম হয় কোণটো, ছাপোজ 80 ডিগ্ৰী যদি হয়, তাক আমি কি কওঁ, সূক্ষ্ম কোণ কওঁ। সূক্ষ্ম কোণ। আৰু যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হয়, ছাপোজ এনেকুৱা ধৰণৰ হয়, বোলে 120 ডিগ্ৰী আছে এইটো, তেতিয়া তাক আমি কি কওঁ, স্থূল কোণ। জাষ্ট কৈ দিলোঁ মই, স্থূল কোণ। সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ সৰু, ডাঙৰ হ'লে স্থূল কোণ, 90 ডিগ্ৰীতকৈ ডাঙৰ হ'লে, আৰু 90 ডিগ্ৰী যদি হয়, তেতিয়া তাক সমকোণ বুলি কয়। 90 ডিগ্ৰী হ'ল সমকোণ। এতিয়া সমকোণী ত্ৰিভুজটো সেই কোণটোৰ ওপৰত ধাৰণা কৰি হৈছে, এটা ত্ৰিভুজৰ যিকোনো এটা কোণ যেতিয়া 90 ডিগ্ৰী হ'ব, তেতিয়া তাক কোৱা হয় সমকোণী ত্ৰিভুজ। এতিয়া এইটো এটা মই ত্ৰিভুজ অংকন কৰি লৈছোঁ, আমি নাম দি লৈছোঁ ABC। এই ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হয়নে নহয়, সেইটো আমি প্ৰথমতে উলিয়াই ল'ম। প্ৰথমে ধৰা হ'ল আমি BC অংকন কৰিছোঁ, এতিয়া BC অংকন কৰাৰ পাছত আমি BC ওপৰত এডাল থিয়কৈ বাহু অংকন কৰিছোঁ, ধৰা হ'ল AB বাহু। এই AB বাহু এনেকৈ এইডাল সমান্তৰাল বাহুত, এইডাল বাহুৰ ওপৰত থিয়কৈ অংকন কৰিছোঁ, আৰু অংকন কৰোঁতে তেনেকৈ চিধাকৈ থিয়কৈ অংকন কৰিলে
90 ডিগ্ৰী কোণৰ সৃষ্টি হয় এটো গতিকে এই কোণটো হ'ব 90 ডিগ্ৰী আমি যদি আকৌ দেখুৱাই দিছো আমি যদি এডাল ভূমিৰ সমতল মানে মাটিৰ সমান্তৰাল ভাবে সমতল নহয় সমান্তৰাল মাটিৰ সমান্তৰাল মানে সাপোজ এইখিনি যদি মাটি ধৰা হয় ইয়াৰ সমান্তৰাল মানে এইডালৰ অন্তৰাল মানে যেটো ডিসটেন্স আছে দূৰ এটো যেটো দূৰত্ব এই দূৰত্বটো সমান হয় এটো গতিকে ইয়াক কয় সমান্তৰাল এই ভূমিৰ সমান্তৰাল মানে মাটিৰ সমান্তৰাল ভাবে যেতিয়া এটা আমি বাহু অঙ্কন কৰো আৰু সেই বাহুডালৰ ওপৰত যদি সিধাকৈ এডাল থিয়কৈ বাহু অঙ্কন কৰি যেতিয়া 90 ডিগ্ৰী সৃষ্টি কৰে এটো 90 ডিগ্ৰী সৃষ্টি কৰিব তেতিয়া এফালেও 90 ডিগ্ৰী সৃষ্টি হ'ব যদি এটো সাইড নেথাকে একদম মূৰত দিও তেতিয়া এনেকে 90 ডিগ্ৰী সৃষ্টি হ'ব এতিয়া যদি এনেকে কৰি দিও এটো ত্ৰিভুজ হ'ব তেতিয়া এটো সমকোণী ত্ৰিভুজ হৈ যাব এটা এই থিয়কৈ যেডাল এডাল অঙ্কন কৰা হয় এডালক কি কোৱা হয় এডালক কোৱা হয় লম্ব ইংলিছত কোৱা হয় ইয়াক পারপেন্ডিকুলার সেইকাৰণে পি আখৰে হসুৱা হয় পারপেন্ডিকুলার পি আখৰে হসুৱা হয় আৰু এডালক কোৱা হয় ভূমিৰ সমান্তৰাল ভাবে থাকে কাৰণে সাগে এডালক কোৱা হয় ভূমি আৰু যাক ইংলিছত কোৱা হয় বেস আৰু ইংলিশ আখৰ সেইকাৰণে পি টোৱে ইয়াক হসুৱা যায় এতিয়া এটো সমকোণী ত্ৰিভুজ আমি অঙ্কন কৰিলো সমকোণী ত্ৰিভুজৰ যেটো কোণ সমকোণ হয় হে সমকোণটোৰ বিপৰীতে যিডাল বাহু থাকে এটো সমকোণ 90 ডিগ্ৰী ইয়াৰ সমকোণৰ বিপৰীতে যিডাল বাহু থাকে মুখামুখি হে বাহুডাল হৈছে সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহু সদায় হেডাল দীঘল হ'ব গতিকে ইয়াতো এই এসি বাহুডাল আটাইতকৈ দীঘল বাহু এই আটাইতকৈ দীঘল বাহু কাৰণে সাগে ইয়াক কোৱা হয় অতি দীঘল ন একাৰণে সাগে ইয়াক নাম দিছে অতিভুজ ইংৰাজীত ইয়াক কোৱা হয় হাইপোটেনাস এখানে এই আখৰে বুজা যায় হাইপোটেনাস এই আখৰে বুজা হয় এতিয়া আমি এই ত্ৰিভুজটোত পালো কোণটো 90 ডিগ্ৰী আৰু তিনিটা বাহুৰ নাম উলিয়াই ললো এটো সমকোণী ত্ৰিভুজৰ ধাৰণা এতিয়া এই কোণটো আৰু এই কোণটো কিমান মাপ আমি নেজানো ধৰি লোৱা হল এই কোণটোৰ মাপটো আমি কিবা এটা মেজাৰমেন্ট ধৰি ললো এটো কিমান নেজানো গতিকে এটা নামেৰে দি লৈছো এটো থিতা যে থিতা ইয়া পৰিমাণটো ধৰা থিতা আমি x ধৰা হল x y এনেকে ধৰি লও নহয় তেনেকে ইয়াত নতুন সিম্বল এটা ধৰিছো এটো থিতা এতিয়া থিতা যদি এটো কোণৰ হয় এটো কোণৰ সমান যে থিতা হয় আমি জানো যে যিকোনো ত্ৰিভুজৰ তিনিটা কোণৰ সমান তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী 180 ডিগ্ৰী তাৰমানে ইয়াত কোণ A কোণ B প্লাস কোণ C ইকুৱেল 180 ডিগ্ৰী আৰু কোণ B সমানটো আমি পাই থৈছো 90 ডিগ্ৰী এটোটো পাইছো আমি অলৰেডি আছে গতিকে বাকি থাকিল আৰু 90 ডিগ্ৰী এই 90 ডিগ্ৰী ইকুৱেল কিমান হ'ব কোণ A আৰু কোণ C টো থাকিল the কোণ A plus কোণ C equal 90 ডিগ্ৰী আকৌ আমি কোণ A equal কিমান হ'ব 90 ডিগ্ৰী মাইনাস এটো যে এফালে লৈ যাম কোণ C এতিয়া 90 ডিগ্ৰী মাইনাস কোণ C টো যদি আমি থিতা ধৰি লম তেতিয়া 90 ডিগ্ৰী মাইনাস থিতা 90 ডিগ্ৰী মাইনাস থিতা হ'ব এটো কি হ'ব কোণ A অৰ্থাৎ এই কোণ A টোৰ মাপ পালো আমি ধৰা 90 ডিগ্ৰী মাইনাস থিতা তিনিডাল বাহু আমি তিনটা কোণ উলিয়াই ললো এতিয়া আমি ইয়াত এডাল ভূমিৰ সমান্তৰালকে অঙ্কন কৰিছো ভূমি গম পালো B বেস তাত 90 ডিগ্ৰী কোণ সৃষ্টি কৰাকে থিয়কৈ এডাল বাহু আছে সেই কাৰণে আমি গম পালো এডাল লম্ব এতিয়া যদি আমি এই ত্ৰিভুজটো ঠিক এনেকে যদি জাস্ট ঘূৰাই দিও তোমালোকে মন কৰিবা ভালকে তেতিয়া কি হ'ব এই ত্ৰিভুজটো এনেকে আছে তো এনেকে আছে যদি আজি জাস্ট এনেকে যদি ঘূৰাই দিও তেনেকে ঘূৰাই দিলে A B বাহুডাল তললৈ গুচি আহিব আৰু ইয়াতে অঙ্কন কৰি দিছো
এই এ বি বাহুডাল ইয়ালৈ গৈছে এ বি হয়নে তেতিয়া বি চিডাল এফালে থিয় হৈ যাব বি চি আৰু এফালে থাকিব এ চি এতিয়া চোৱা এটা কথা মনত তেতিয়া এই 90 ডিগ্ৰীটো এফালে গৈছিল 90 ডিগ্ৰী এতিয়া আমি ইয়াত পাইছিলো বি চি ডাল ভূমি হয় বি চি ভূমি হয় ইয়াত বাৰু তোমালোকৰ এনেকুৱা লাগিছে নে বি চি ডাল ভূমি হয় নে ই ভূমি সমান্তৰালভাৱে আছে নে নাই কিয় নাই কাৰণ ভূমি সমান্তৰালভাৱে আমি দেখিছো যে চিত্ৰটো এ বি ডালহে আছে কাৰণ ইফালে ভূমি ধৰি আছে গতিকে সমান্তৰালভাৱে এ বি আছে আৰু এটা মূল কথাটো হ'ল ত্ৰিভুজটো যিডাল বাহুৰ ওপৰত আমি থিয় হৈ আছে বুলি ধৰি লওঁ গোটেই ত্ৰিভুজটো এডাল বাহুৰ ওপৰতে 90 ডিগ্ৰী কোণটো বহি আছে গোটেই ত্ৰিভুজটো ইয়াৰ ওপৰতে ভৰসা কৰি আছে সেইকাৰণে বেছ আধাৰ বুলি কোৱা আধাৰ বুলি জানা নহয় তোমালোকে আধাৰ কাৰ্ড যে বনায় আধাৰ কাৰ্ড কয় মানুহে সেইটো হ'ল আধাৰ মানে তাৰ ওপৰত গোটেই বস্তুখিনি তাৰ ওপৰতে নিৰ্ভৰ কৰে এই আধাৰৰ ওপৰত আধাৰ মানে এডালে হ'ল আধাৰ ইয়াৰ ওপৰত থিয় হৈ আছে কিন্তু সেইকাৰণে এডাল ভূমি কোৱা হয় কিন্তু ইয়াত চোৱা হৈছে যে এই ত্ৰিভুজটো কিন্তু এই একেটা ত্ৰিভুজকে যেতিয়া এনেকে ঘূৰাই দিছে তেতিয়া আমি কিন্তু এইটোহে আধাৰ নিচিনা লাগিছে ইয়াৰ ওপৰতে থিয় হৈ আছে সেইটো হ'লে কিন্তু ইয়ে আধাৰ হ'ব অৰ্থাৎ ই ভূমি হৈ যাব এটোৱে ভূমি হৈ যাব বেছ ই পাৰপেণ্ডিকুলাৰ হৈ যাব তেতিয়া লম্ব হৈ যাব অতিভুজডাল একেই থাকিব কাৰণ এইডালটো 90 ডিগ্ৰী কোণৰ বিপৰীত বাহুডাল সমকোণী ত্ৰিভুজৰ 90 ডিগ্ৰী কোণৰ বিপৰীত বাহুডাল সেই জুইফাললৈ মূৰ কৰি নাথাকক অতিভুজ হ'বই কাৰণ এইডাল হ'ল আটাইতকৈ দীঘলডাল সেইডালে হয় 90 ডিগ্ৰী কোণৰ অপজিট বাহুডালে হ'ল মানে বিপৰীত বাহুডাল অপজিট ক'লে তোমালোকৰ দিগদাৰ হ'ব পাৰে বিপৰীত বাহুডালে হ'ল অতিভুজ এতিয়া ভূমি ইয়াত হৈ গ'ল এতিয়া তোমালোকৰ এটা সন্দেহ হ'ব যেতিয়া তোমালোকক এটা ত্ৰিভুজ আকৃতিৰ এনেকুৱা এটুকুৰা কাগজ বা এটুকুৰা কাঠ দি দিব তেতিয়া তোমালোকেতো হেতুকুৰা যেনেকে তেনেকে লৈ থাকিব পাৰিবা যিকোনো প্ৰকাৰে বা ত্ৰিভুজ এটা তোমাৰ কিতাপ এখনত বা ক'ৰবাত যদি অংকন কৰি দিয়া হয় এনেকে জাস্ট এনেকে ত্ৰিভুজ এটা যে অংকন কৰি দিয়া হয় এইটোতো এতিয়া এইডালো ভূমি সমান্তৰালভাৱে নাই এইডালো ভূমি সমান্তৰালভাৱে নাই এইটোতো এইটো গম পালো ভূমি সমান্তৰালভাৱে আছে এডালে ভূমি হ'ব ইয়াত গম পালো এডাল সমান্তৰালভাৱে আছে এডালে ভূমি ইয়াততো এডালো নাই এইটো এনেকে যদি আকৌ এইটো আমি ঘূৰাই দিওঁ এনেকে ঘূৰাই দিলে এনেকুৱা নহ'ব জানো এতিয়া কাক ভূমি হিচাপে লওঁ লাগিবনে এতিয়া গণ্ডগোলটো এতিয়া কোনো ইউ ইয়াৰ ওপৰত থিয় হৈ থকা নাই ইউ ইয়াৰ ওপৰত থিয় হৈ থকা নাই যদিও এইটো 90 ডিগ্ৰী কোণ অলপ ডাঙৰকৈ তোমালোকক দেখুৱাই দিছোঁ আৰু এক পাক ঘূৰাই দিছোঁ মানে এটি বস্তুকে আকৌ এপাক ঘূৰাই দিছোঁ মই তেতিয়া কি হ'ব এইডাল এফালে আহি গ'ল বি চি আৰু এ বি ডাল এফালে গুচি গ'ল দীঘলকৈ এইডাল এনেকৈ গুচি গ'ল এ বি আৰু অতিভুজডালটো থাকিবই 90 ডিগ্ৰীটো ইয়াত গ'ল হয়নে ইয়া 90 ডিগ্ৰী বিপৰীতডালো অতিভুজ ঠিক আছে এতিয়া এইডাল সমান্তৰালভাৱে নাই এইডালো নাই এইডালো ইয়াৰ ওপৰত থিয় হৈ থকা নাই এইডালো ইয়াৰ ওপৰত থিয় হৈ থকা নাই কোনডাল ভূমি হ'ব কোনডাল লম্ব হ'ব মহা গণ্ডগোল লাগিলে নে সেইটোৰ একমাত্ৰ সমাধানৰ উপায় আছে তোমালোকৰ পৰিয়ালত ফেমিলিত তেনেকুৱা গণ্ডগোল হ'ব তোমালোকে এঘৰ মানুহৰ ঘৰত গৈছা নতুনকৈ তাতে 4-5 জন মানুহ লগ পাইছা লগ পোৱাৰ পিছত তেওঁলোকে কোন কাৰ কি হয় জনা নাই কোন ককায়েক কোন ভায়েক কোন বাপেক কোন পুতেক একো জনা নাই কিয় জনা নাই এই কাৰণে জনা নাই সেই 3-4টা মানুহৰ বাপেক কোনটো প্ৰথমতে জানি ল'ব লাগিব কোনটো বাপেক জনা লাগিলে তোমাৰ তাৰ পুতেক জীয়েক গম পাই যাবা তাৰ পাছত মাক কোন গম পাই যাবা লগে লগে তাৰ ঘৈণীয়েক গম পাই যাবা ঘৈণীয়েক হ'লে এফালে তাৰ মাক হ'ব তাৰ জীয়েক গম পোৱাৰ লগে সিহঁতৰ হয় ভণ্টি হ'ব নহয় বাইদেউ হ'ব তেনেকুৱা ধৰণৰ তাৰমানে ঘৰখনৰ মেইনলি মুৰব্বী যিজন যাক হেড বুলি কোৱা হয় সেই যিজন মানুহৰ ওপৰত ভিত্তি কৰি বাকী মানুহবিলাকৰ সম্বন্ধবিলাক কোন কাৰ কি হৈ উলিয়াব পাৰি সেই মানুহজনৰ লগত চিনাকি হ'লে বাকীখিনি উলিয়াব পৰা যায় মুৰব্বী ঠিক তেনেদৰে আমি
এই সমকোণী ত্ৰিভুজটো আমি কাৰোবাক হেড বনাব লাগিব ইয়াত কাৰোবাক হেড বনাব লাগিব কাক হেড বনাম এতিয়া তাৰ কাৰণে তোমালোকে ভালদৰে মন দি শুনি লোৱা এটো আটাইতকৈ ইম্পৰ্টেন্ট হয় এতিয়া আমি এটা সমকোণ পালো এটা সমকোণী ত্ৰিভুজত বাকি দুটা কি কোণ হল মই কৈছিলো না সূক্ষ্ম কোণ কাক কয় তাৰ মানে এটো তিনিটা কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় আৰু এটো কোণৰ সমান যদি 90 ডিগ্ৰী হয় বাকি থাকিলে 90 ডিগ্ৰী এই 90 ডিগ্ৰীটো কাৰ মাজত ভাগ হ'ব কোণ সি আৰু কোণ এ মাজত ভাগ হ'ব তাৰ মানে ভাগ হ'ব মানে 90 ডিগ্ৰীতকৈ কমকে পাব দুইটাই যেতিয়া 90 ডিগ্ৰীতকৈ কমকে পাব তাৰ মানে দুইটাও 90 ডিগ্ৰী কোণতকৈ সৰু কোণ হ'ব 90 ডিগ্ৰী কোণতকৈ সৰু কোণ হ'লে তাক কি কম আমি সূক্ষ্ম কোণ কম গতিকে এই সমকোণী ত্ৰিভুজৰ এটা সমকোণ থাকিব বাকি কেইটা সূক্ষ্ম কোণ থাকিব গতিকে কোণ এ আৰু কোণ সি ইয়াত সূক্ষ্ম কোণ গুটি কেইটাতে কোণ এ কোণ সি একেটা ত্ৰিভুজে মই ঘূৰাইহে থৈছো গতিকে গুটি কেইটা একেটা সূক্ষ্ম কোণ হ'ব এই সূক্ষ্ম কোণৰ যি কোনো এটা কোণক আমি প্ৰথমতে হেড কোণ বা আধাৰ কোণ বুলি ধৰি ল'ব লাগিব আধাৰ কোণ বুলি ধৰি ল'ব লাগিব ধৰি লোৱা হল আমি ইয়াতে থিতা এই কোণটোক আধাৰ কোণ হিচাপে ধৰি লৈছো থিতা কোণটো এই থিতা কোণটোক আধাৰ কোণ হিচাপে ধৰিলে তেতিয়া আধাৰ কোণৰ লগত আৰু 90 ডিগ্ৰী সমকোণটোৰ লগত দুইটা কোণৰ লগত সংলগ্ন যিডাল বাহু থাকে সেই বাহুডালক ভূমি বুলি কোৱা হয় আকৌ এবাৰ কৰি দিছো আকৌ এবাৰ শুনি লোৱা ভালকে যিটো সূক্ষ্ম কোণক আমি আধাৰ কোণ হিচাপে লম ইয়াত আমি সূক্ষ্ম কোণ আধাৰ কোণ হিচাপে লৈছো থিতা কোণটো কোণ সি সমান থিতা কোণটো লৈছো গতিকে এই কোণ সি আৰু 90 ডিগ্ৰী কোণ যিটো সেই কোণ দুটাৰ লগত সংলগ্ন তাৰমানে লাগি থকা যিডাল বাহু সেই বাহুডালক ভূমি বুলি কোৱা হয় এই ত্ৰিভুজটোতে আমি এই থিতা কোণটোক যদি আমি আধাৰ কোণ হিচাপে নলয় এই কোণটোক আধাৰ কোণ হিচাপে লওঁ তেতিয়া এই আধাৰ কোণ এ বা 90 ডিগ্ৰী মাইনাছ থিতা কোণ আৰু 90 ডিগ্ৰী কোণৰ সংলগ্ন বাহুডাল হ'ব এ বি তেতিয়া কিন্তু এ বি ভূমি হ'ব যেনেদৰে ইয়াত হৈছে কাৰণ ইয়াত আধাৰ কোণ এ ইয়াত আধাৰ কোণ সি আৰু ইয়াত আধাৰ কোণ ইয়াত এটো যদি লোৱা আধাৰ কোণ হিচাপে এ তেতিয়া এ বি ভূমি হ'ব এই লাগিলে যিফাললৈ মুখ গৈ নাথাকক ঠিক আছে আৰু যদি এটো নলয় আধাৰ কোণ হিচাপে এটোক লোৱা তেতিয়া কিন্তু ই ভূমি হ'ব ত্ৰিভুজটো জুনে জলৈ মুখ গৈ নাথাকক এটো আধাৰ কোণ ললে সমকোণী ত্ৰিভুজ আৰু আধাৰ কোণটোৰ সংলগ্ন বাহু এডাল হ'ব গতিকে এই ভূমি হ'ব আৰু যদি এটো আধাৰ কোণ হিচাপে লোৱা আধাৰ কোণ আৰু সমকোণী ত্ৰিভুজৰ সংলগ্ন বাহু এডাল হ'ব গতিকে এই ভূমি হ'ব যেতিয়াই ভূমি হ'ব ভূমি যেতিয়াই পাম আমি নিৰ্ধাৰণ কৰি লম আধাৰ কোণৰ ওপৰত ভিত্তি কৰি তাৰ পিছত বাকি যিডাল বাহুৱে 90 ডিগ্ৰী কোণটো ভূমিডালৰ লগত 90 ডিগ্ৰী কোণটো সৃষ্টি কৰা যিডাল বাহু থাকিব সেইডালক আমি লম্ব বুলি কওঁ ইয়াত 90 ডিগ্ৰী এডাল যদি ভূমি হৈছে ইয়াৰ লগত 90 ডিগ্ৰী কোণ সৃষ্টি কৰা বাহুডাল এডাল হৈছে গতিকে ই লম্ব ইয়াত আধাৰ কোণ এ গতিকে ভূমি ই হৈছে আৰু ইয়াৰ লগত 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰা বাহুডাল হৈছে এডাল গতিকে ই লম্ব বিসি লম্ব ইয়াত এ বি লম্ব ইয়াত আধাৰ কোণ সি হিচাপে লৈছো গতিকে আধাৰ কোণ আৰু 90 ডিগ্ৰী কোণৰ লগত সংলগ্ন বাহুডাল হৈছে বিসি গতিকে ই ভূমি হ'ব আৰু 90 ডিগ্ৰী কোণ সৃষ্টি কৰিছে এই ভূমিৰ লগত এডাল বাহু এ বি বাহু গতিকে ই হ'ব লম্ব গতিকে লম্ব আৰু ভূমি কেনেকৈ নিৰ্ধাৰণ কৰা হ'ব সেই বস্তুটো প্ৰথমতে প্ৰয়োজন হয় গতিকে মই এটো ধাৰণাটো তোমালোকক দিয়া হ'ল এই বস্তুটো মই এতিয়া মোহাৰি দিম এতিয়া ভূমি লম্ব কোণ এই ধাৰণাটো পালা নেক্সট ক্লাছত মই ত্ৰিকোণমিতিৰ মূল বস্তুৰ বিষয়ে আলোচনা কৰিম